বিদ্যালয়ৰ পাঠসভাত পৰিপুষ্টিৰ ওপৰত বক্তব্য ৰাখি আজি আমাৰ দেহৰ ভিতৰত থকা জৈৱিক ঘড়ী বায়'লজিকেল ক্লকৰ বিষয়ে কোৱা কথাখিনি এনেধৰণৰ আছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সবৰে স্বাস্থ্য ভালে আছে নাই? মই তোমালোকৰ লগত ইয়াৰ আগতে কেইবাদিনো ধৰি এটা বিষয় আলোচনা কৰি আছো। সেইটো হৈছে পুষ্টি, নিউট্ৰিশ্যন। মই তোমালোকৰ লগত আলোচনা কৰি আছো আৰু 2-4 ছাত্ৰ-ছাত্ৰীৰ পৰা মই ইয়াক ফিডবেক লৈ আছো। মই যেতিয়া সোধো ভাত খাই আহিছে নাই, তেতিয়া কয় ভাত খাই অহা নাই ছাৰ। এতিয়াও যদি মই সোধো প্ৰায় 70% ছাত্ৰ-ছাত্ৰী ভাত খাই অহা নাই, অথচ দিনটো থাকিব। আৰু যদি সোধা হয় যে ভাত খাই কিয় অহা নাই, তেতিয়া তেওঁলোকে কয় যে ভাত খাবলৈ মন নাযায়, ৰাতিপুৱা ভাত খাবলৈ মন নাযায়। ময়ো তোমালোকৰ নিচিনা তেজ মঙহ মানুহ, কিন্তু মোৰ ৰাতিপুৱা ভাত খাব মন যায়। মই ৰাতিপুৱা ভাত খাওঁ মানে মোৰ ভোক লাগে। মই ৰাতিপুৱা শুই উঠি 2 গিলাচ পানী খাওঁ। পানী কিয় খাওঁ? মোক পিয়াহ লাগে। এতিয়া তোমালোকৰ কিয় নালাগে মই সেই বিষয়ে কৈছোঁ, সৰুকৈ কৈছোঁ, শুনিবা। তোমালোকৰ ৰাতিপুৱা ভোক লাগিব আৰু ৰাতিপুৱা পিয়াহ লাগিব। তাৰ কাৰণে আমাৰ সকলোৰে দেহত এটা জৈৱিক ঘড়ী। এই ঘড়ীটো আমাক ই সময় কেইটা বাজিছে নকয়, কিন্তু এইটো আমাক এলাৰ্ম দিয়ে। তোমালোকৰ যিটো ঘড়ী থাকে সেই ঘড়ীত তোমালোকে কেতিয়াবা এলাৰ্ম দিয়া নহয় জানো? এলাৰ্মটো আকৌ দি থ'ব লাগে, তেতিয়া সেইমতে বাজি উঠে। একেধৰণে আমাৰ জৈৱিক ঘড়ীটোকো আমি এলাৰ্ম দিব লাগে। কিন্তু এই এলাৰ্ম দিবলৈ হ'লে এইটো একেদিনাই নহয়, এই বহুত দিন অভ্যাস কৰিব লাগিব। আমি যদি ৰাতিপুৱা শুই উঠি সদায় সদায় ভাত খাওঁ, তাৰপিছত দেখিম যে সেই সময়তে মানুহৰ ভোক লগা হ'ব। ৰাতিপুৱা শুই উঠি যদি তোমালোকে 2 গিলাচ পানী খোৱা, তাৰপিছত দেখিবা যে সেই সময়ত তোমালোকৰ পানী পিয়াহ লগা হ'ব। তোমালোকে যদি সদায় 10 বজাত বিচনালৈ যোৱা, তেতিয়াহ'লে দেখিবা যে 10 বজাত তোমালোকৰ টোপনি আহিব। এইধৰণে আমি আমাৰ এটা সুস্থ জীৱন যাপন কৰিবলৈ হ'লে আমি আমাৰ জৈৱিক যিটো দেহত ঘড়ী আছে, এই জৈৱিক ঘড়ীটো আমি এলাৰ্ম দি থ'ব পৰা ব্যৱস্থা কৰিব লাগিব। এতিয়া তোমালোকৰ ভোক নালাগে, এই ভোক নালাগিলে কি হ'ব? পেটৰ ফাংচনবোৰ চলি আছে, তোমালোকৰ পাকস্থলীৰ পৰা খাদ্যনলীৰ পৰা ওলোৱা পাকস্থলীৰ ওলাই আছে, হাইড্ৰক্লোৰিক এচিড ওলাই আছে। এইবোৰে আমাৰ কি কৰি আছে? আমাৰ গোটেই খাদ্যনলীটো অত্যন্ত ক্ষতি কৰি আছে, পেটটো আমাৰ নষ্ট কৰি আছে, ক্ষয় নিয়ে আছে। মনত ৰাখিবা, আমাৰ পাকস্থলীৰ পৰা যিটো হাইড্ৰক্লোৰিক এচিড, সেইটো বহুত এইটো গাঢ় এচিড। ই অকল পাকস্থলী বেৰেহে সহ্য কৰিব পাৰে, আৰু যেতিয়া আহাৰ হজম কৰিব লগা হয় তেতিয়াহে ই কামত থাকে। যদি আমি আহাৰ নাখাওঁ, আমাৰ ভোক লগা নাই, কিন্তু সেই ৰসবোৰ ওলাই আছে আৰু আমাৰ গোটেই পাকস্থলীটো নষ্ট কৰি আছে। ইয়াৰ পৰা আমাৰ পেট বিষ হয়, খাবলৈ মন নোযোৱা হয়, আৰু লাহে লাহে আমাৰ দেহটো আমি জটিলতা ফালে লৈ গৈ থাকোঁ। গতিকে মই আজি তোমালোকক পুনৰ এইটো বাৰ্তা দিলোঁ যে তোমালোকে যেতিয়া অভ্যাস কৰিবা, তেতিয়া লাহে লাহে ৰাতিপুৱা ভাত খাবলৈ পাৰা হ'বা। আৰু ৰাতিপুৱা দিনটো কি খোৱা নাজানো, ৰাতিপুৱা সদায় পেট ভৰাই ভাত খাব লাগে, কাৰণ আমাৰ গোটেই দিনটোৰ কাৰণে শক্তি দিয়ে ৰাতিপুৱা আহাৰখিনিয়ে। আমাৰ শক্তি কাক লাগে? মই বহুতবাৰ কৈছোঁ, আমাৰ শক্তি লাগে আমাৰ অকল দেহটোত নহয়, আমাৰ শক্তি লাগে আৰু পানী লাগে, বিশেষকৈ মগজুৰ কোষবিলাকক। যেতিয়াই মগজুৰ কোষবোৰ সক্ৰিয় হৈ নাথাকে, তেতিয়া আমাৰ হামি হিকটি বেমাৰ আজাৰ বহুত, আৰু পঢ়া শুনাতো মন নৰয়। গতিকে আমাৰ মগজুৰ কোষবোৰক যথেষ্ট পৰিমাণে শক্তি দিবলৈ, পানী দিবলৈ হ'লে তোমালোকে বাহিৰৰ পৰা যোগান ধৰিব লাগিব। আৰু তাৰ কাৰণে আটাইতকৈ ভাল হৈছে ৰাতিপুৱা অতি এসাঁজ, মানে দামী, মানে যিটো ৰাজকীয় বুলি কোৱা হয়, ৰাজকীয় খানাটো আমি ৰাতিপুৱা খাব লাগে। মই আশা কৰিছোঁ তোমালোকৰ দেহত থকা এই জৈৱিক যিটো ঘড়ী আছে, এই ঘড়ীটোক তোমালোকে সজাই তুলিবা, যাতে সেই সময়তে ভোক লগা হয়, পানী পিয়াহ লগা হয়, নিৰ্দিষ্ট সময়ত টোপনি যাব লগা হয়, নিৰ্দিষ্ট সময়ত আমি খাবলৈ, শুবলৈ, পায়খানা কৰিবলৈ, গোটেই কথাখিনি আমি এই জৈৱিক ঘড়ীটোক আমি মিলাই ল'ব লাগিব। ধন্যবাদ। মই ইয়াৰ পিছত আকৌ ফিডবেক ল'ম। এতিয়া নহয় বাৰু, তোমালোকৰ এইখিনি কৰোঁতে কমে এমাহমান লাগিব, মানে এই বস্তুটো আনিবলৈ হ'লে এমাহমান তোমালোকে খুব কষ্ট কৰি ৰাতিপুৱা যিকোনো প্ৰকাৰ ভাত কেইটামান খাবা।
যিকোনো প্ৰকাৰে খাবা ইমান যদি সময় নাথাকে মই সেইদিনাই কৈছোঁ যে তোমালোকে ৰাতিয়ে ভাত কেইটামান ৰান্ধি থবলৈ সৰহকৈ আনি পানী ঢালি থৈ দিবা আমি যদি পঁইতা ভাত খাওঁ এইটো বহুত উপকাৰ এইটো একো অপকাৰ নকৰে পঁইতা ভাত কেনেকৈ নিমখ তেল কিবা ভাজি চাজি লৈ খাই গুচি আহিবা অলপ অলপকৈ খাবা সদায় খাবা খাওঁতে খাওঁতে তোমালোকে দেখিবা যে ৰাতিপুৱা তোমালোকৰ হৈ যাব আৰু ৰাতিপুৱা যেতিয়া খাবলৈ পাৰিবা তেতিয়া তোমালোকে প্ৰতিজনেই একোজন সুস্বাস্থ্যৰ অধিকাৰী হ'বা ধন্যবাদ